মই ছাত্ৰ-ছাত্ৰীসকল মোৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আগৰ ভিডিঅ'বিলাক চাই আছে ন? ভাল লাগিছে নে? লাগিছে ন? ঠিক আছে। মই যেনে ধৰণে কষ্ট কৰি তোমালোকৰ কাৰণে ভিডিঅ'বিলাক যুগুত কৰিছো, তোমালোকে অকণমান কষ্ট কৰি যদি ভিডিঅ'বিলাক চোৱা তোমালোকৰ ভৱিষ্যতৰ কাৰণে ভাল হ'ব, মংগলময় হ'ব ন? আৰু অংক বিষয়টো তোমালোকে জানাই, ছবি বেয়া পোৱা ন? সেইকাৰণে অকণমান কষ্ট কৰিবা দেই। মই যেনেকে তোমালোকৰ চিন্তাৰে কৰিছো মোৰ ছাত্ৰ-ছাত্ৰীবিলাক ভাল হওক, মোৰ দেশখন ভাল হওক, মোৰ ৰাজ্যখন ভাল হওক, মোৰ পিছৰ প্ৰজন্মটো ভাল হওক, তাৰ কাৰণে মই কষ্ট কৰিছো। স্কুলত ক্লাছ কৰি আহিও মই ভিডিঅ' কেইটা বনাও তোমালোকৰ সুবিধাৰ কাৰণে, যাতে আকৌ পুনৰ এবাৰ চাব পাৰা, হয় নহয়? সেই ধৰণে যেনেকে মোৰ কষ্টটো তোমালোকে অকণমান বুজিবলৈ চেষ্টা কৰিবা আৰু যাতে ইয়াৰ পৰা তোমালোক উপকৃত হোৱা। যদি উপকৃত হোৱা মই সফল হ'ম ন? এতিয়া আহোঁ মোৰ ভিডিঅ'টোলৈ। 4.2 সমাধান কৰিব দিছে উৎপাদকীকৰণ পদ্ধতিৰে। আমি উৎপাদকীকৰণ পদ্ধতি আগতে পাইছো, তথাপি এতিয়া সমাধানটো চাওঁ কেনেকে কৰো। 1 নম্বৰ অংকটো দিছিলে কেনেকুৱা, x² - 3x + 10 = 0। এইটো কেনেকৈ কৰিছিলো আমি উৎপাদকীকৰণ, যে মাজৰ পদটো দুটা পদ কৰি দিছিলো ন? ইয়াত এক এটা আছে, এই একটোৱে 10টোৱে পূৰণ কৰো, কৰি পেলাই যিটো পাওঁ তাৰ উৎপাদক উলিয়াই মাজৰ পদটো উলিয়াও। 10 × কিমান হয়? 10 × 10, তাৰপৰা যোগ কৰি 3 উলিয়াব লাগে। যোগ কৰি নহয়, এইটো বিয়োগ কৰিহে হ'ব। -10, হয় -10, যোগ কৰিলে 3 নহয়, -10 হ'ব। আগৰটো মাইনাছ, ঠিকে আছে। আমি যদি 5ৰে হৰণ কৰো, 5 × 2 = 10, 5ৰ পৰা 2 গ'লে 3 থাকি যাব, মানে x² - 5x + 2x - 10 = 0। এতিয়া আমি এই দুটাৰ কি কমন ল'ব পাৰিম? x কমন ল'লে x - 5 আৰু ইয়াত থাকিব x - 5টো যদি ৰাখি দিওঁ +2 ন, মানে x - 5 আৰু x + 2 = 0। এতিয়া আমি কি লিখিব পাৰিম? x - 5 = 0 বা x + 2 = 0। x - 5 = 0 হলে x = কিমান হ'ব? 5, আৰু x = কিমান হ'ব? -2। আনসাৰ কি হ'ব? 5 আৰু -2। ওকে, 1 নম্বৰ অংকটো হ'ল। আজি 2টো চাওঁচোন। 2টো চোৱা। 2টোত কি দিছিলে? 2x² + x - 6, 2x² + x - 6 = 0। ইয়াতো 6 × 2 = 12, 12 মাজত কি উলিয়াব লাগে? 1 ন? এইটো একো নাই, মানে কি আছে? 1 এটা আছে, মানে 12 পৰা 1 কেনেকৈ ওলাব? 3 হৰণ কৰিলে 4, 4 পৰা 3 গ'ল 1। তাৰমানে 2x² + 4x - 3x - 6 = 0। ওকে, ইয়াত যদি 2x এটা কমন লওঁ, ইয়াৰ পৰা x + 4, ইয়াত থাকিল x + 4, x + 2, সৰি x + 2, ইয়াতটো 2 হ'ব, কাৰণ ইয়াত যি হয় ইয়াতো সেইটোৱে হ'ব, -3, মানে 3 × 2 = 3, 3 × 2 = 6। ঠিক আছে, x + 2 আৰু 2x - 3 = 0। এতেকে এতিয়া বুলি লিখিব, এতিয়া x + 2 = 0 বা 2x - 3 = 0। যদি x + 2 = 0 হয়, x সমান কি হ'ব? -2, আৰু 2x - 3 = 0। এই অংকটোৰ সমাধান এই দুটা হ'ল এইটো অংকৰ সমাধান। ওকে, আমি 3 নম্বৰলৈ যাওঁ। 3 নম্বৰ হ'ল কি লিখিছো চোৱাচোন। 3 নম্বৰটো 3 নম্বৰটো চোৱা। 3 নম্বৰটোত কি দিছিলে? 3 নম্বৰটো বৰ ইণ্টাৰেষ্টিং দেই। 3 নম্বৰটো মই ষ্টাৰ মাৰি দিছো, চোৱা চাবা এইটো দেই। 3 নম্বৰটোত কি দিছিলে? 2x √2x² + 7x + 5 √2 = 0। এটা অকণ ইণ্টাৰেষ্টিং। ইয়াত কি কৰিব লাগিব? এটা পূৰণ কৰিব লাগিব। এটা পূৰণ কৰিলে কি হ'ব চাচোন? 5 পূৰণ √2 পূৰণ √2, হয়নে? তাৰমানে কি হ'ল? 5 পূৰণ 2 মানে 10। ইয়াৰ পূৰণফলটো 10, আৰু সেই 10ৰ উৎপাদক 5 আৰু 2, মানে 7 হ'বলৈ 5 × 2 = 7। ওকে, ওলাই গ'ল। √2x² + 5x + 2x + 5 √2 = 0। এই দুটাৰ পৰা কি কমন আহিব? x এটা কমন আহিলে, √2x + 5
ইয়াতো √2x plus 5 is equal 0 ইয়াত কিমান থাকি গল √2 এটা থাকি গল মানে x plus √2 আৰু কি থাকিলে √2x plus 5 is equal 0 এটাকে কি পাম এতিয়া কি পাম x plus √2 is equal 0 বা √2x plus √5 is equal 0 সমান কিমান হ'ব x is equal minus √2 আৰু ইয়াত হ'ব x is equal minus √5 by √2 এটাই হ'ল আনসাৰ ওকে কেনেকুৱা লাগিলে ভালে লাগিছে চাগে তাৰ পিছত চাইটো ওকে চাইটো কৈ দিও চাইটো কি আছে চাচোন চাইটো কোন টাৰ্ম আছে চাগে মানে চাইটো এইটো আহে দেই 2x square minus x চাইটো 2x square minus x plus 1 by 8 is equal to 0 ওকে এই যে 1 by 8 কা নাই এই 1 by 8 টো দেখিলে লাস্টে কি কই দে ভয় খাই যায় আমি এটা সহজ কৰি দিম 8 এক কোণ কৰিম 8 দুগুণ 16x স্কয়ার 8 এক কোণ কৰিম 8x ইয়াত 8 কোণ কৰিলে কি হ'ব 1 হ'ব এটাকে সহজ কৰি দিও চা এটা যদি আমি a স্কয়ার বনাও এটা যদি স্কয়ার হিচাপে প্রকাশ কৰো 4x স্কয়ার এটা যদি স্কয়ার হিচাপে প্রকাশ কৰো 1 স্কয়ার মানে কি লিখব twice a ওকে 4x plus 1 whole square is equal to এটি দুবার পাতো 4x plus 1 4x plus 1 is equal to 0 এতিয়া কি হ'ব 4x plus 1 is equal to 0 দুবার না পাতো আৰু x is equal to -1 by 4 এটা এনসারটো দুবার পাতি দিম এনসারটো কি হ'ব -1 by 4 আৰু -1 by 4 ওকে এটা হ'ল ইয়াৰ উত্তৰ আৰু কি কৰো পাঁচটো কৰি দিছো পাঁচটো কি আছে 100x square minus 20x plus 1 100x square minus 20x plus 1 is equal to 0 এটো বহুত ইন্টারেস্টিং স্যার 10x ধৰা 10x square এফালে আহিলে 1 square is equal to 0 minus twice a b মানে a minus b whole square is equal to 0 এটাকে এতিয়া বলি লিখো হ'ব এটা কি লিখা পাই 10x minus 1 is equal to 0 বা 10x minus 1 is equal to 0 ইয়াত x সমান কিমান পালো 1 by 10 ইয়াতো পালো x সমান 1 by 10 আনসারটো কি হ'ব আনসার হ'ব 1 by 10 1 by 10 ওকে মই চেপ্টাৰ সাথী কো অংককিটা কেনেকুৱা পালা চাবা ইয়াৰ পিছৰ ভিডিওটোত মই ইয়াৰ বাকি পাঁচটা অংক আছে যে এইখিনি কৰি দিম দেই আৰু বিশেষকৈ এই অংকটো আৰু ইয়াৰ আগৰ যে দুটা তামান মই ষ্টাৰ মাৰি দিছিলো এইটো ষ্টাৰ মাৰি দিছো এইটা চাবা দেই ভালদৰে চাবা প্ৰায় আহে অংককিটা অকল গুৰুত্ব দি চাবা ধন্যবাদ